আমি প্ৰেম বুলি ক'লে ভাবি থাকো কি ছোৱালী এজনীয়ে ল'ৰা এটাক ভাল পায়, ল'ৰা এটাই ছোৱালীজনীক ভাল পোৱাটোৱেই প্ৰেম। সেইটো নহয়। সেইকাৰণে কিছুসকলে দেখা যায় আজিকালি যে পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধেও যে বিবাহ পাশত আবদ্ধ, এইটো বৰ বেয়া কথা। কিয় বেয়া কথা? কাৰণ আপুনি চাওক যে হিৰণ্যাক্ষয়ো যেতিয়া ইন্দ্ৰক পৰাস্ত কৰিছিলেগৈ, ইন্দ্ৰৰ বিজয়ৰ প্ৰতীক হিচাপত মুকুটটো কাঢ়ি আনোতে স্বৰ্গৰ মুকুটটো নিজে পিন্ধাহি নাই, দৈত্য আছিল যদিও আনি পেলাই নিজৰ মাতৃৰ চৰণত দিছেহি। ইমান মেনাৰ্ছ সেই দৈত্যটোৰো আছিল। আজিৰ যুগত যি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক কটু বাক্য কয়, সেইকেইটা তেতিয়াহ'লে হিৰণ্যাক্ষতকৈ ডাঙৰ দৈত্য হয় নহয়? অসুৰেও পিতৃ মাতৃক বেয়া সম্বোধন কৰা নাছিল। তেনেকুৱা পৰিস্থিতি যদি হৈছে, তেতিয়া মানুহৰ মাজতেই অসুৰত্বৰ প্ৰভাৱ বিস্তাৰ হোৱা নাইনে? মনুষ্যত্ব দূৰৰে কথা। কিয় হৈছে? সংস্কাৰত গুৰুত্বতা নাই। মনুষ্যৰটো গৰ্ভ সংস্কাৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে অন্ততঃ 10টা সংস্কাৰ থাকিব লাগে। আৰু এই সংস্কাৰত গুৰুত্বতা ন্যায় কাৰণে চাওকচোন, গৰ্ভ সংস্কাৰ, পুংসৱন, হিমন্তু নয়ন, জাতকৰ্ম। পুংসৱন, হিমন্তু নয়ন এইবিলাক ক'লে আমাৰ মানুহে মুখ ঘূৰাই ওপৰলৈ চাই থাকিব। এইবিলাক কি শব্দ? আগতে এইবিলাক চলিত প্ৰথা আছে, যিটো কিছু স্থানত পোহনি বিয়া বুলিও কয়। ইমানখিনি সম্ভৱ নহ'লে অন্ততঃ জীৱনটোত সাধাৰণ যিকেইটা প্ৰয়োজন, এনেকৈ নকৰাকৈ বোলে আমাৰ সংসাৰ চলি গ'ল, এইটো নহয়। সংসাৰ চলি থাকিব। মই গা ধুই ভাত খালেও পেট ভৰিব, গা নোধোৱাকৈ ভাত খালেও পেট ভৰিব, কিন্তু গা ধুই খোৱাটো বেছি ভাল ন? গতিকে আমি যদি বিচাৰোঁ সংস্কাৰবিলাকত গুৰুত্ব এটা দি আৰু জীৱনটো ধুনীয়া কৰিব পাৰোঁ, যিমানে জীৱনটো ধুনীয়া হয় সেইবাবে নিজৰ বাবেহে ভাল। শাস্ত্ৰসমূহে এই মাৰ্গবিলাকেইটো আমাক দেখুৱাই দিছে। এতিয়া চাওক, কোনোবাই যদি পিতৃ মাতৃৰ বিৰুদ্ধে বিবাহ পাশত আবদ্ধ হৈছে, সেইটোক কিয় বিৰোধিতা কৰা হৈছে? কাৰণ যদি সেইটোক আমি সঁচা প্ৰেম বুলি কওঁ, যে পিতৃ মাতৃৰ বিৰুদ্ধে গৈ হ'লেও ইজনে সিজনক ভাল পায় কাৰণে আঁতৰলৈ গৈ হ'লেও বিবাহ পাশত আবদ্ধ, সেইটো প্ৰেম হ'ব নোৱাৰে। কেনেকৈ প্ৰেম হ'ব? ভাবি চাওকচোন আপুনি। আজি 6 মাহ, 1 বছৰ, 2 বছৰ, 3 বছৰ চিনাকিতেই যদি ইমান প্ৰেম বৃদ্ধি পালে, জন্মৰ পৰা যে বিশ্বামূত্ৰ ধুৱাই এই মাক দেউতাকে যিসোপা কষ্ট কৰিলে, তাত কি প্ৰেম নাই নি? সেইটো প্ৰেমক যে মই প্ৰেম বুলি দেখা নাই। সেই প্ৰেমটোৰ কাৰণে এই 2 বছৰ, 3 বছৰ বা 6 মাহ কেইমাহমানৰ চিনাকিক মই সেই প্ৰেমটোক উপেক্ষা কৰিছোঁ। তাৰ পৰা জীৱনলৈ ভাল প্ৰভাৱ আহিবনে? ইয়াত যে বিতুষ্ট কৰিলোঁ, সেইটো সেই বিবাহৰ ব্যৱস্থাৰ মাজত সোমোৱাৰ জৰিয়তে মই ভুগিব লাগিব। মই ভাবিছোঁ যে হৈ গ'ল আৰু এতিয়া বিবাহত সোমালোঁ যেতিয়া, ক্ষীৰত সেন্দুৰকণ দি দিলোঁ যেতিয়া, খেলা খতম আৰু সকলোৱেতো মানি ল'ব লাগিবই। কিন্তু তাত আমি সেইটো ভুগিব লাগিব। সেইটো আপোনাৰ জীৱনতো প্ৰযোজ্য, মোৰ জীৱনতো প্ৰযোজ্য। সেইকাৰণে বাৰে প্ৰতি ক'ব বিচৰা হৈছে যে বিবাহ এটা বৰ ডাঙৰ দায়িত্ব। বিধি বিধান অনুসৰিহে সেই দিশত আগবঢ়াটো মনুষ্যৰ বাবে বৰ প্ৰয়োজন। এতিয়া চাওক, স্বয়ম্ভুক মনুৱে নিজেই আহি নিজৰ কন্যাক ঋষি কদৰ্মৰ হাতত দি থৈ গৈছেহি। গতিকে বৰৰো প্ৰকৃতি এনেকুৱা হ'ব লাগে যে কন্যাৰ পিতৃয়ে নিজেই দিবলৈ বাধ্য হয়, জোৰ কৰিব যাতে নালাগে। সেইটোহে পুৰুষাৰ্থ, হয় নহয় বাৰু? শুনিবলৈ এইবিলাক কথা আচহুৱা লাগিব পাৰে, কিন্তু ভাবি চালে এনেকৈ যেন নালাগে। পুৰুষাৰ্থ হ'লে আনক জোৰ জবৰদস্তি কৰাতকৈ নিজৰ ভিতৰতে এনেকুৱা বৈশিষ্ট্য থাকে আমি সৃষ্টি কৰিব লাগে, যাতে আনে মোক গ্ৰহণ কৰে। মই নিজক আনৰ আগত প্ৰস্তুত কৰিবলৈ যোৱাৰ আগতে যাতে আনে মোক গ্ৰহণ কৰিব বিচাৰে, এইখিনিত পুৰুষাৰ্থ লাগে। এতিয়া সেই ঋষি কদৰ্মক যেতিয়া স্বয়ম্ভুক মনুৱে তেওঁৰ কন্যা আই দেৱহূতিক যথা বিহিত বিধি অনুসাৰে বিবাহ প্ৰদান সম্পাদন কৰি গৈছেহি, ইয়াৰ পাছতে বহুকাল বছৰ ঋষি কদৰ্ম আৰু আই দেৱহূতিয়ে বোলে গৃহস্থী সংসাৰখনত বহু নীতি নিয়ম কায়কস্তে বতে বিধানে পালন কৰিছে। আমাৰ আকৌ কি হয়, এবছৰৰ পাছতে যদি কেনেবাকৈ ল'ৰা ছোৱালী জন্ম হোৱা নাই, সেইহাল দম্পতীক সমাজৰ কোনোবা এজনে, পৰিয়ালৰ কোনোবা এজনে ভাল দৃষ্টিৰে নাচায়। বিয়া পতা এবছৰ হ'ল, ল'ৰা ছোৱালী মুখ দেখাব কেলেই নাই পৰা। এইটো সমাজৰ কিছুসকলৰ, পৰিয়ালৰ কিছুসকলৰ এইটো বৰ বেয়া অধোগামী চিন্তা। এবছৰ হ'ল বুলি ল'ৰা ছোৱালী মুখ দেখুৱাব লাগিব, এইটো কি কথা হ'ল? শুনিবলৈ এইবিলাক কথা বেয়া, কিন্তু সেইটোৱে সত্য। বহুসকলে এইটোৱে ভাবি থাকে, কাৰণ যদি গম পালে বোলে বিয়া পতা এবছৰ হ'ল, পিছতে কি দিব ল'ৰা ছোৱালী কি এবছৰ হ'ল মাত্ৰ যেন ল'ৰা ছোৱালী জন্ম দিবলৈহে বিয়া পাতো কৰি আছিলে, সেইটো চিন্তা হয় জানো? সন্তান জন্ম দিয়াটো এটা পবিত্ৰ কৰ্ম বুলি শাস্ত্ৰসমূহে বৰ্ণনা কৰিছে, যাক সন্তান উৎপত্তি যজ্ঞৰ লগত তুলনা কৰিছে। যজ্ঞ কৰিবলৈ যাওঁতে পবিত্ৰতা লাগেনে? এটা নীতি সংযম লাগেনে? আজি ঋষি কদৰ্ম আই দেৱহূতিৰ জৰিয়তে কি দেখুৱাইছে? তেওঁ বহুকাল বছৰ নীতি সংযমত পালন কৰিছে, তাৰপিছত তেওঁলোক সন্তান উৎপত্তিৰ দিশে আগবাঢ়িছে। এইটো এটা আধ্যাত্মিক দৰ্শন, যাৰ জৰিয়তে সন্তান সৃষ্টিৰ কৰ্মটোকো এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰা হৈছে।
কাৰণ চাওকচোন, পিতৃ মাতৃৰ সেই সৃষ্টিৰ মিলন যজ্ঞ সম্পাদনৰ সময়ত যেনেধৰণৰ ভাৱ থাকে, তেনেধৰণৰ সংস্কাৰযুক্ত জীৱই আহি মাতৃগৰ্ভত থিতাপি লয়হি। গতিকে সেইটো এটা ভোগৰ ক্ৰিয়া নহয়। ভাগৱতৰ যিটো পদ্ধতি, সেই পদ্ধতিটোত পিতৃ মাতৃৰ বা স্ত্ৰী পুৰুষৰ সেই মিলন কৰ্মটোক এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰি দিয়া হৈছে। কাৰণ তাক এটা ভোগৰ দৃষ্টিৰে চোৱা হোৱা নাই, তাকে আধ্যাত্মিক দৃষ্টিৰে গ্ৰহণ কৰা হৈছে। কাৰণ এটা জীৱ নতুনকৈ সংসাৰলৈ আহিব। অতিথি এজন আমাৰ গৃহলৈ আহিলে কিমান সুন্দৰ ব্যৱস্থাৰে আমি স্বাগত জনাওঁ, নহয়নে? আহিলে পালেহিনে, ধুনীয়াকৈ মাত বুলি আহি আমি বহিবলৈ দিওঁ। তেতিয়াহ'লে এটা নতুন জীৱ সংসাৰলৈ আহিব, কিমান সুন্দৰভাৱে তেওঁক আনিব লাগিব, নহয়নে? সেইটো হৈছে আধ্যাত্মিক প্ৰক্ৰিয়া। আৰু তাৰ বাবে চাওকচোন, বহুখিনি কথাত গুৰুত্ব দিয়া হৈছে শাস্ত্ৰীয় মাৰ্গটোত। যেনেদৰে এই কথা প্ৰসংগত এফালে এগৰাকী মাতৃয়ে যদি বিচাৰে, তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশটো অসুৰ জন্মাব পাৰে। যিদৰে দ্বিতীয়ে বিচাৰিছিল ঋষি কাশ্যপৰ বংশতে, সেইকাৰণে কশিপু আৰু হিৰণ্যাক্ষৰ জন্ম। আৰু এগৰাকী মাতৃয়ে যদি বিচাৰে, তেতিয়া সেই অসুৰৰ বংশটোতো প্ৰহ্লাদৰ দৰে এটি সন্তান জন্মাব পাৰে, নহয়নে? যিদৰে কশিপুৰ বীৰ্যতে আপোনাৰ প্ৰহ্লাদৰ জন্ম। কিয়? তাত এগৰাকী মাতৃৰ সম্পূৰ্ণ হস্তক্ষেপ আছিল। 19ৰ দশকত আল্ট্ৰাছাউণ্ড, এক্স-ৰে এইবিলাক যেতিয়া উদ্ভাৱন হৈছিল, তাৰ পাছতে বিজ্ঞানীসকলেও গম পাইছিল যে মাতৃগৰ্ভত সন্তানটিৰ বিকাশ কেনেকৈ হয়। আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে সেইখিনি তথ্য ভাগৱতৰ জৰিয়তে আমাক দি দিছে যে দুই লগ হয় প্ৰথম ৰাত্ৰত জলৰ বুদবুদনয়, দশম দিনত কঠিন হুয় বদৰি ফলৰ নয়, দ্বিতীয় মাসত শিৰপদ যে বিকাশ হুৱে জীৱৰ, তৃতীয় মাসত লোম স্নায়ুজত শৰীৰ সম্পূৰ্ণ ক্ষয়। প্ৰথম যেতিয়া স্ত্ৰী সেই পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ একেলগ হয়, তেতিয়া প্ৰথম 5টা দিনলৈকে বোলে জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে। 10 দিন হোৱাৰ লগে লগে এটা মাংসপিণ্ড সৃষ্টি হয়। প্ৰথম মাস হোৱাৰ লগে লগে শিৰ আৰু ভৰি অংশ, দ্বিতীয় মাসত হস্ত জংঘা, তৃতীয় মাসত নখ চুলি, চতুৰ্থ মাহত জীৱই প্ৰথম চেতনত্ব প্ৰাপ্ত কৰে। সেই পিতৃ মাতৃৰ যিটো সংস্কাৰ আছিল, সেই সংস্কাৰৰ আধাৰতে অন্য জীৱ এটা আহি সেই মাতৃগৰ্ভত 4ৰ্থ মাহত প্ৰৱেশ কৰেহি। সেই তেতিয়াৰ পৰাই জীৱই ক্ষুধা তৃষ্ণা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। 5ম মাহত শৰীৰৰ অন্তৰেন্দ্ৰিয়বিলাক, কিডনী, লিভাৰ এইবিলাকৰ গঠন সম্পূৰ্ণ হয়। 6ষ্ঠ মাহত ছালৰ নিৰ্মাণ সম্পূৰ্ণ হয়। 7ম মাহত সপ্তধাতু, 8ম মাহত প্ৰতিটো অংগ দৃঢ় হৈ পেলাই গৰ্ভমুদ্ৰাৰে শয়ন কৰি থাকে। 9 মাহ 10 দিনৰ পাছত সি জন্ম হ'ব। আৰু জন্ম হোৱাৰ পাছতো কি হয়, মাতৃগৰ্ভত থাকোঁতেই জীৱৰ পূৰ্বজন্মৰ সকলো কৃতকৰ্মৰ কথা বোলে মনত থাকে। সেইকাৰণে সেই জীৱই, প্ৰত্যেক জীৱই মাতৃগৰ্ভত অৱস্থান কৰাৰ লগে লগে ভগৱন্তক বোলে স্তুতি কৰে যে প্ৰভু, এনেদৰে মই বহুত ভোগৰ মাজত আছোঁ আৰু এই বিষ্ঠা মূত্ৰৰ গৰ্তত মই লেটিপতি হৈ আছোঁ। কাৰণ মাতৃগৰাকীয়ে যি খায়, জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত যত তাৰৰ ৰসগয়া শৰীৰে পৰয় মূৰ্ছা যায় প্ৰতিনিধ। মাতৃগৰাকীয়ে জ্বলা টেঙা তিতা খাৰ যি গ্ৰহণ কৰিছে, আপ্যায়নী নাৰীডালে গৈ পেলাই শৰীৰত পৰিছে জীৱ। তাতে লেটিপেটি হৈ যেতিয়া একেলগে আছে, জীৱই কষ্ট ভোগ কৰি তেতিয়া ঈশ্বৰক বোলে প্ৰাৰ্থনা জনায় যে প্ৰভু, এনেদৰে বহু ভ্ৰমণ কৰিলোঁ, এইবাৰ মই মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ তোমাক মই ভজনা কৰিম, তুমি যেন মোক তৰাই নিয়া। কিন্তু যেতিয়া মাতৃগৰ্ভৰ পৰা বাজ হয়, মাতৃৰ গৰ্ভৰ পৰা লোভিলা চেতন, তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ। ঈশ্বৰক পাহৰি পেলাই মায়াৰ সংসাৰলৈ অহাৰ লগে লগে। আৰু ইয়াৰ পিছত লাহে লাহে সি ক্ৰমাৎ শিশুকাল পাৰ কৰে, তাৰ পাছত সি যুৱককাল পাৰ কৰে, তাৰ পাছত সি প্ৰাপ্তবয়স্ক হয়, তাৰ পাছত সি বৃদ্ধকাল পাৰ কৰে। বৃদ্ধকালৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে এদিন মৃত হ'ব লাগিব। সেই শৰীৰটো মৃত হৈ পেলাই কলৈ যায়? যিটো যাত্ৰা পথাৰত বীজ ৰূপত আৰম্ভ হৈছিল, এই শৰীৰটোৰ ৰূপত যাত্ৰাটো সেই পথাৰতে শেষ হৈ গ'ল। লগত পৰমাণু এটা লৈ যোৱাৰ অনুমতি নাই নহয়। কম ডাঙৰ কথা নে তেতিয়া ইমান দীঘলীয়া যাত্ৰা। কিন্তু এই চলিত জীৱনটোত আমি কায় মনোবাক্যে যিখিনি সংস্কাৰ গোটালোঁ, তাৰ আধাৰতে সেই জীৱই আকৌ নতুন শৰীৰলৈ গমন কৰিব। গতিকে মাতৃ, তুমি এই শৰীৰটোৰ অৱস্থাটোত আসক্ত নহয়, শৰীৰটোৰ সুখ সুবিধাত আসক্ত নহয়, একমাত্ৰ শৰীৰ চৰণত মতি দিয়া। জ্ঞান মাৰ্গত এইটো শিক্ষা দিয়া হয় যে আমি শৰীৰ নহয়, আত্মা।
কিন্তু সাংখ্য ভক্তিযোগ জ্ঞানত তাত এটা কথা নতুনকৈ যোগ কৰি দিলে কপিল প্ৰভুৱে, কেৱল আমি আত্মাই নহয়, আত্মা বুলি নিজক জনাটো এটা ভ্ৰম। কাৰণ অনুভৱলব্ধ জ্ঞান শুনি পঢ়ি পেলাই ভাবি থকা, মইতো এতিয়া অনুভৱ নাই মই আত্মা বুলি, মই যদি কৈ আছোঁ মই আত্মা, এইটো এটা ভ্ৰম যেতিয়ালৈকে অনুভৱ নহয়। সেইকাৰণে আত্মজ্ঞানো অহংকাৰৰ কাৰণ হ'ব পাৰে। কপিল প্ৰভুৱে সেইকাৰণে তাৰ লগত কি যোগ কৰি দিলে, তুমি কেৱল আত্মা নহয়, তুমি ঈশ্বৰৰ সেৱক ৰূপী আত্মা। ইয়াত সকলো সেৱক, মালিক মাত্ৰ এজনহে আছে, তেতিয়া অহংকাৰটো নোপজে। কাৰণ ইয়াত আমি সকলো চাকৰ, মহাপুৰুষেই লিখি যায় ব্ৰহ্মা হৰ পুৰন্দৰ জাকৰি চাকৰ। তেতিয়াহ'লে আমিবিলাক কিমানত আছোঁ? ইয়াত সকলো ঈশ্বৰৰ চাকৰ। এই বুলি চিন্তা কৰি থকা সময়ছোৱা, কাৰণ বাৰে বাৰে তোমাৰ জন্ম হৈছে, বাৰে বাৰে তুমি এই যাত্ৰা কৰিছা, গতিকে তাত তুমি আসক্তি আশা নকৰি সংসাৰখনৰ সুখ দুখত প্ৰভাৱিত নহয়, একমাত্ৰ তেওঁক চিন্তা কৰি থকা দিনকেইটা পাৰ কৰা। পোৱা নোপোৱা এইবিলাক নিজৰ কৰ্ম সংস্কাৰ, অন্তিম সময়ত তুমি সেই মুখ্য পদ প্ৰাপ্ত কৰিবা।